লোকসভাৰ সদনত কেন্দ্ৰীয় জনজাতি পৰিকল্পনা ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকিক এটা প্ৰশ্ন তেওঁক কৰা হৈছিল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব আৰু এই প্ৰশ্নটো তেওঁ উত্তৰ দিছিল যে অসমত দুখনকৈ মন্ত্ৰীগোট গঠন কৰা হ'ল কিন্তু আদিকপিত এই মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ কোনো ধৰণৰ প্ৰতিবেদন পঠোৱা নাই গতিকে এই বিষয়টো বা এই কথাটোৰ যি উত্তৰ তেওঁ দিছে এই কথাৰ উত্তৰে বহু কথাই চৰকাৰৰ প্ৰতাৰণাৰ বিষয়ে কৈ গৈছে আমি বাৰে বাৰে টাই অসম যুৱ পৰিষদে বিগত সময়ৰ পৰা জনজাতিকৰণৰ ক্ষেত্ৰত আমি কিমান দূৰ আগবাঢ়িছে আমি প্ৰশ্ন কৰি আছিলোঁ অসম চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু তেওঁ বাৰে বাৰে একটা কথা কয় যে অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা হ'ব কিন্তু যি দুখন মন্ত্ৰীগোট গঠন কৰিছিল আজি কুপিত কিন্তু এই মন্ত্ৰীগোটে যি তেওঁলোকে প্ৰতিবেদনই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই যেতিয়াই নিৰ্বাচন আহে লোকসভাই হওক বিধানসভাই হওক যেতিয়াই নিৰ্বাচন আহে তেতিয়াই তেওঁলোকে অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি মিথ্যাচাৰৰ আশ্ৰয় লয় গতিকে এই যি চৰকাৰ এই চৰকাৰখন হৈছে সম্পূৰ্ণ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ বিৰোধী বুলি আমি ক'বলৈ বাধ্য হৈছোঁ আমি এটা কথা ধন্যবাদ দিছিলোঁ অসম চৰকাৰক যে উজনি অসমৰ উৰিয়াম ঘাটৰ তেওঁ উচ্ছেদ কৰিছে ভিজিআৰ লেণ্ডত আমি ধন্যবাদ দিছোঁ তেওঁ কৈছিলে যে এই যিসকল অবৈধ নাগৰিক তেওঁসকলক উচ্ছেদ কৰিলে অসম বাচিব কিন্তু আমাৰ কথাটো হ'ল যে এনে ধৰণৰ ভিজিআৰ লেণ্ডত যদি উচ্ছেদ কৰি অসম যদি বাচিবলৈ হয় তেতিয়াহ'লে সেইসকল লোকক বাংলাদেশলৈ প্ৰেৰণ কৰিছে নাই নে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে নাই এইটো এটা ডাঙৰ এটা প্ৰশ্নবোধক হৈ আছে আমি বাৰে বাৰে কৈ আছোঁ যে অসম যদি বচাবলৈ হয় তেতিয়াহ'লে আহোমকে ধৰি যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি দাবী তুলি আহিছোঁ এই জনজাতিকৰণ কৰা হ'ব তেতিয়াহে ভূমিৰ অধিকাৰ থাকিব ৰাজনৈতিক অধিকাৰ থাকিব সামাজিক অধিকাৰ থাকিব এই কথাতে আমি বাৰে বাৰে স্পষ্ট কৰি আহিছোঁ এনেধৰণে উৰিয়াম ঘাটৰ পৰা আৰম্ভ কৰি যি মানুহ উচ্ছেদ কৰি আছে অকল উচ্ছেদ চলালেই কিন্তু অসম নেবাচে অকল ৰাজনৈতিক উদ্দেশ্যত তেওঁলোকৰ কথাবোৰ কিমান দিন আৰু ক'ব এই কথাটো আমাৰ প্ৰশ্নৰ উত্তৰ আমাক লাগিব আমি এখন তথ্য দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ যি মিথ্যাচাৰ এই মিথ্যাচাৰ আমাৰ এখন তথ্য দিব বিচাৰিছোঁ এইখন আছে আপোনালোকৰ ফেব্ৰুৱাৰী 22, 2025 যেতিয়া প্ৰধানমন্ত্ৰী অসমলৈ আগমন হৈছিল সেই সময়তে আমি তীব্ৰ বিৰোধ কৰিম বুলি কৈছিলোঁ আৰু তেওঁ এখন আমালৈ কাগজ পঠিয়াইছিল ইয়াত চহী আছে প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰীয়ে পঠিয়াইছিলে যে মাৰ্চৰ ভিতৰতে জনজাতিকৰণৰ ক্ষেত্ৰত বা আপোনালোকৰ যি দাবী দাবা আছে দাবী দাবাৰ ক্ষেত্ৰত আমি আলোচনাত বৈঠকত বহিম কিন্তু মাৰ্চৰ পৰা আজি যদি চাই ইমান সোমালে আগষ্ট সোমালে ইমান মাহ পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ লগত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু আমাৰ শেষৰখন আমি যিখন বৈঠকত বহিছিলোঁ সেই বৈঠকতো আমাক কৈছিলে যে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত আমাৰ যিমানবোৰ আহোমৰ দল সংগঠন আছে সকলোকে কিন্তু তেওঁলোকে বৈঠকত বহোৱা বুলি কৈছিলে আজি এবছৰ পাৰ হৈ গ'ল লোকসভাৰ আগৰ কথা হেতু আছিল এবছৰ পাৰ হৈ গ'ল এতিয়ালৈকে গৃহমন্ত্ৰীৰ লগত কোনো ধৰণৰ বৈঠক বহা নাই গতিকে আমাৰ দুটামান কথা খুব স্পষ্ট যে এই ধৰণৰ প্ৰতাৰণা মিথ্যাচাৰ আৰু কিমান দিনলৈ চলাই নিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক আমি আজি সংবাদ মাধ্যমৰ যোগেদি এই প্ৰশ্নৰ অৱতাৰণ কৰিছোঁ আমাৰ কথা খুব স্পষ্ট জনজাতিকৰণ আমাৰ এটা সাংবিধানিক অধিকাৰ জনজাতিকৰণ পালেহে অসম বাচিব এই কথাটো খুব স্পষ্ট বাৰ্তা অকল উচ্ছেদ চলালেই কিন্তু অসম নাবাচে গতিকে মই পুনৰবাৰ কওঁ যে জনজাতিকৰণ প্ৰদান কৰক অন্যথা কিন্তু আপোনালোকে আগন্তুক 26 চনৰ লোকসভাৰ বা বিধানসভাৰ যি নিৰ্বাচন আছে এই নিৰ্বাচন কিন্তু আপোনালোকে ৰাজনৈতিকভাৱে আপোনালোকক উৎখাত কৰিবলৈ কিন্তু আমি বাধ্য হ'ম এই কথা পুনৰবাৰ আমি সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ আৰু এটা কথা কৈ থৈ দিওঁ এই যি মিথ্যাচাৰ আপোনালোকে যি এইখন যি লেটাৰ দিছিল মাৰ্চৰ ভিতৰত আলোচনা কৰিব বুলি গতিকে এই মিথ্যাচাৰ নহ'ব আগন্তুক প্ৰধানমন্ত্ৰী আহি আছে অসমলৈ ছেপ্টেম্বৰ মাহত এই প্ৰধানমন্ত্ৰী যেতিয়া আহিব উজনিলৈ কিন্তু তীব্ৰ বিৰোধ টাই অসম যুৱ পৰিষদে আগন্তুক প্ৰধানমন্ত্ৰী অহাৰ দিনা কৰিব এই কথাটো আজি সংবাদ মাধ্যমৰ যোগে মুখ্যমন্ত্ৰীক আমি অৱগত কৰি থলোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত